অনলাইন সামগ্ৰী ক্ৰয় কৰা সকল সাৱধান। মোবাইলৰ পাৰ্টছ অৰ্ডাৰ কৰি অনা দলাল 3টা চাবোন। পিছত টকাখিনি কি আপোনাক ঘূৰাই দিছে? মই কিন্তু চাবোন অৰ্ডাৰ কৰা নাই, কিন্তু আহিছে চাবোন। ঠিক আছে। আপুনি অনলাইনত সামগ্ৰী ক্ৰয় কৰে নেকি? যদি কৰে তেন্তে এতিয়াই সাৱধান হওক, কিয়নো আপুনি অনলাইনত পচন্দ কৰি সামগ্ৰী কিনি ঠগন খাব পাৰে। ঘটনাটো সংঘটিত হৈছে মৈৰাবাৰীৰে এজন যুৱকে অনলাইনত ক্ৰয় কৰিছিল মোবাইলত ব্যৱহাৰ কৰা এটা সামগ্ৰীৰ পাৰ্টছ। এক্সপ্ৰেছ বেছ নামৰ কোম্পানীটোৰ পৰা অনলাইনত 1999 টকাত মোবাইলৰ এটা সামগ্ৰী ক্ৰয় কৰি আজি যুৱকজনে ডেলিভাৰী লোৱাৰ সময়ত কিন্তু বাকচটো খোলোতে ওলাল মাত্ৰ 3টা চাবোন। অনলাইনত নিজৰ মোবাইলৰ সামগ্ৰী ক্ৰয় কৰি যুৱকজনে 10 টকীয়া দামৰ চাবোন 3টা পোৱাত যুৱকজনৰ এতিয়া আলয়াথানি অৱস্থা। এই অৱস্থা আপোনাৰো হ'ব পাৰে যদিহে অনলাইনত সামগ্ৰী ক্ৰয় কৰোঁতে আপুনি সতৰ্ক নহয়। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ। অনলাইনত এটা হেৰি বুক কৰিছিলোঁ, মোবাইল গিম্বেল হয় যোনটো, হয় সেইটো আমাৰ 1999 টকা। তেতিয়া পাৰ্চেলটো আহিছে, মানে অলপ সন্দেহ হৈছে যে বস্তুটো কি আছে চাই লওঁ এবাৰ। কিন্তু ডেলিভাৰী বয়জনে মানে খুলিব নিদিয়ে। এইটো কি? আচ্ছা, পইচাটো তাৰ হাতত দিব লাগে। ঠিক আছে, মই পইচাটো হাতত দি কৈছোঁ যে ডেলিভাৰী কৰিব নালাগে, মই এবাৰ চাই লওঁ, পিছত আপুনি ডেলিভাৰী কৰক। কিন্তু মানে মান্তি নহয়, গুচি গৈ আছে। মই এনেকৈ ধৰিছোঁ যে আপুনি 1 মিনিট ৰখিব নোৱাৰে। মই আপোনাৰ কাৰণে 2 ঘণ্টা ইয়াত ৰখি আছোঁ, আপুনি মোৰ কাৰণে 1 মিনিট ৰখিব নোৱাৰে নেকি? পিছত কৈছে ঠিক আছে আপুনি খোলক। এতিয়া খুলিছোঁ, এটা চাবোন আহিছে আৰু এটা কিবা চেল্ফি ষ্টিক আছে 100 টকা। হয়, আৰু এই কেইটামান পেপাৰ চেপাৰ দি মানে ডাঙৰ কৰিছে, ফিলাপ কৰিছে। পেপাৰটো ডাঙৰ কৰিছে। তাৰমানে আপুনি যিটো অৰ্ডাৰ কৰিছিলে সেইটো অহা নাই? পেপাৰ চেপাৰ আহিছে, এইটো বেলেগ বস্তু আহিছে। বেলেগ বস্তু মানে কি? 100 টকাৰ ষ্টিক এটা আহিছে, 2000 টকা নেকি মূল্য এইটো। তো আপুনি 2000 টকা পে' কৰিলে? হাতত দিছোঁ, নহ'লে খুলিব নিদিয়ে। পিছত টকাখিনি কি আপোনাক ঘূৰাই দিছে? এতিয়ালৈকে দিয়া নাই। এই চাবোন আহিছে, মই কিন্তু চাবোন অৰ্ডাৰ কৰা নাই, কিন্তু আহিছে চাবোন। ঠিক আছে, হৈ যাব। আমিতো ইয়াত নাজানো ভিতৰত কি আছে, চেলাৰী ৰিপৰ্ট আমি তাকে ডেলিভাৰ কৰোঁ, বা আমিতো ইয়াৰ ভিতৰত দেখি মানে ভিতৰত কি আছে সেইটো দেখা নাপাওঁ। সেইকাৰণে মানে ইয়াৰ বিষয়ে আমি একো ক'ব নোৱাৰোঁ। চেলাৰী যিটো দিছে এইটো চেলাৰে ভুল হয়। একচুৱেলি মানুহে এইটো মই কওঁ, মানুহে যাতে লিংকৰ পৰা কোনো বস্তু অৰ্ডাৰ নকৰে, সেইটো বেছি ভাল হয়। সেইটোৱে মানে ধৰক এতিয়া যেতিয়া আমি ডেলিভাৰী মাৰি দিওঁ তেতিয়া আমি টকা যোৱাৰ একো ক্ষমতা নাই আমাৰ। কোম্পানীয়ে ঠগিছে পাব্লিকক। এতিয়া মানে ধৰক যেতিয়া আমি ডেলিভাৰী মাৰি দিওঁ তেতিয়া টকাখিনি আমাক লৈ যাব লাগিব, যেনেকৈ নহয়। এতিয়া কাষ্টমাৰক কি ক'ব আপোনালোকে? কাষ্টমাৰক এইটোৱে কওঁ যে নেক্সট টাইম যাতে কোনো লিংকৰ পৰা কোনো বস্তু অৰ্ডাৰ নকৰে। কাষ্টমাৰক টকাখিনি ঘূৰাই দিব নেকি? এতিয়াতো ধৰক ডেলিভাৰী মাৰাৰ পিছত টকা ঘূৰাই দিয়া নহ'ব। তো ভিতৰত চাবোন ওলাইছে, 3টা চাবোন কি 2000 টকা দি নিব নেকি কাষ্টমাৰে? এতিয়া ধৰক এইটো আমি ক'ব নোৱাৰোঁ না ভিতৰত কি আছে। একচুৱেলি এড্ৰেছটো দিয়া আছে লেংৰিবৰী ক'ৰবাত। আপোনালোকৰ ডেলিভাৰী মানে কিন্তু পৰহি দিনা 200 টকাৰ এটা বস্তু কাষ্টমাৰে কমপ্লেইন দিয়া মতে 200 টকাৰ এটা বস্তু তাতে গৈ ডেলিভাৰী দি থৈ আহিছে। আজি 2000 টকাৰ এটা বস্তু ইয়াতে মাতি আনি 2 ঘণ্টা বহাই থৈ দিছে, কাৰণ কি? আৰু কাষ্টমাৰে কোৱা মতে আপোনাৰ যিজন ডেলিভাৰী মেন তেওঁৰ ওপৰত সন্দেহ হৈছিলে প্ৰথমৰ পৰাই, সেইটো কাৰণে সিহঁতে অলপ ঠেলাইচা কৰিছিলে। কেনেকৈ মাতিছে সিহঁতে ভালকৈ গম পায়, কিবা প্ৰব্লেমৰ কাৰণে বা মাতিছে বা কিবা কি কাৰণে মাতিছে। সিহঁতে দেখা পাই আছে আমি কি কৰি আছোঁ ভিতৰত, সেইটোতো আমি ভিতৰত খুলি পেকিং কৰিব নোৱাৰোঁ। বেলেগ প্লাষ্টাৰ লগোৱা আছিল বুলি কৈছে কাষ্টমাৰে। বেলেগ ধৰক একো কেনেকৈ লগাই যাব, এনেকৈ লগাই থাকিব না। সিহঁতে চিঙা ইয়াত দেখাই গৈ আছে, সিহঁতে নিজে চিঙা। যদি এনেকৈ চিঙা আছিলে তেতিয়াহ'লে ক'ব পাৰিলে হয় যে এইটো চিঙাই আছিলে, ওপৰত আপোনাৰ টেপ লগোৱা আছিল। কেনেকৈ চলিছে, কেনেকৈ চিঙা? নাই এইটো চিঙাটো এনে নহয় না। সিহঁতে টেবো লগোৱা নাই একচুৱেলি। কোম্পানীয়ে টেপ এক্সট্ৰা টেপ লগোৱা আছিল নেকি? এক্সট্ৰা টেপ লগোৱা আছিল বুলি কৈছে প্ৰথমৰ পৰা। সেইটোতো না, চাওক এইটো লগোৱা নাই কোম্পানীয়ে। লগাইছে গম পাইছে, এইটো চাওক চিল মাৰা আছে। এইটোতো আমি লগাব নোৱাৰোঁ, এইটো আমি লগাব নোৱাৰোঁ। কিন্তু এইটো যদি সিহঁতে মাৰিছে এইটো খুলি দিলে হয়। সিহঁতে এইটো খোলা নাই, এনেই ডাইৰেক্ট টেপ মাৰি দিছে। এইটো আমাৰ একো মানে ক'বলৈ নাই সিহঁতে কেনেকৈ কি